মানুহ মৰাৰ পিছত কিছুমান দুখীয়া মানুহ বহুত কাম থাকে আমাৰ হিন্দু ধৰ্মৰ মতে হওক বা বেলেগ ধৰ্মতো, গতিকে সেইখিনি কৰিব পাৰিলে আৰু যদি টকাৰ অভাৱত সেই বস্তুখিনি ৰৈ যায় সেইটো বেয়া কথা হয়। অলপ আগবাঢ়ি হওক 10-20 এনেকৈ দিলেও আমি অন্তিম সৎকাৰখিনি অন্তত ভালকৈ কৰা পাৰোঁ, এইটোৱে চেষ্টা। নমস্কাৰ, কৈলাবাক কি জয়। আজি বহুদিনৰ চেষ্টাত আজি এটা অনুষ্ঠান ইয়াতে আমি আয়োজন কৰিছোঁ। প্ৰথমতে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ ইয়াত অহাৰ কাৰণে। আমাৰ মাজত আছে বৰপেটা সদৰ থানাৰ উপ পৰিদৰ্শক চিন্ময় হাজৰিকা। তেওঁক ইয়াত উপস্থিত থকাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু তেওঁ এখন ফুলাম গামোচাৰে আমাৰ অজে আদৰণি জনাব। হাউলীৰ সমাজ সেৱক, বহুত ভিডিঅ'ত মই কৈ থাকোঁ, হাউলীৰ দাদা এজন মটৰ বাছৰ দোকান দাদাই নামটো ক'ব নেদে, তেওঁৰ নামটো গোলাপ দাস। তেওঁ বহু মানুহক সহায় কৰি আহিছে বহু ক্ষেত্ৰত। 3-4 হাজাৰ টকা কিবা এটা মানে বিপদ দেখা পালে পিংকু মই 3 হাজাৰ টকা পঠাই দিছোঁ, এইটো অমুকক দিবি তমুকক দিবি। আমি বহুদিন আগতে কৈছিলোঁ যে যদি কোনোবা গৰীব মানুহৰ মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত সেই মানুহগিৰিয়ে চোতালত থৈ যাতে খৰিৰ কাৰণে, বাঁহৰ কাৰণে, ধাৰাৰ কাৰণে ৰৈ থাকিব নালাগে, সেইটো এটা প্ৰচেষ্টা আজি বহুদিন আগৰ পৰা ভাবি আছিলোঁ। তো আমি আৰম্ভ নকৰোঁতে অলৰেডি 2জন ব্যক্তিক আমি পইচা তেওঁলোকক দিছোঁ, খৰিৰ কাৰণে হওক বা বাঁহৰ কাৰণে হওক। আৰু আজিৰ পৰা আমি এই অনুষ্ঠানটোৰ কাৰণে আমি দান পাত্ৰ আমাৰ এই বকচটো অকণমান ঘূৰাই দিব ক'ম। ঘূৰাই দিলে ঠিক আছে। কোনে কি দিছে প্ৰত্যেক মাহতে আমি হিচাপ কৰিম। এইটো মাহত হয়তো আমাৰ কোনো মানুহৰ মৃত্যু নহ'বও পাৰে, সেইখিনি পইচা আমাৰ দান পাত্ৰতে ৰৈ যাব। নেক্সট মাহত হয়তো 2-3জনৰ মৃত্যু হ'ব পাৰে। তো যাতে আমি সেই মানুহখিনিক বিপদৰ সময়ত সহায় কৰিব পাৰোঁ, এইটোৱে আমাৰ চেষ্টা। আৰু বহুত মানুহক দেখা পাওঁ ঘৈণীয়েকে কান্দি আছে, ল'ৰাটোৱে ছাইডত বহি আছে, কিন্তু কোনো মানুহ নাই। খৰি কিনাৰ কাৰণে মানুহ নাই, বাঁহ একডাল কিনি আনি দিয়ে যোগাৰ কৰি দিব, সেইও মানুহ নাই। সেই ওচৰ চুবুৰীয়া যাই 10 টকা 20 টকা তুলি থাকে, মই নিজে দেখা পাইছোঁ। সেই তুলি সেই মানুহৰ অন্তিম সৎকাৰৰ কাৰণে পইচা যোগাৰ কৰে। বহুত দুখ লাগে। বৰপেটাত বহুত মানুহ আছে দিব পৰা, বহুত। অলপ আগবাঢ়ি হওক 10-20 এনেকৈ দিলেও আমি অন্তিম সৎকাৰখিনি অন্তত ভালকৈ কৰা পাৰোঁ, এইটোৱে চেষ্টা। চাওক, যেথেন মৃত্যু হয় কওঁ, মৃত্যুৰ পিছত বগা সাজ পিন্ধবা লাগে, বগা সাজ পিন্ধাৰ কাৰণেও পইচা নাথাকে। ল'ৰাটোৱে যদি মুখাগ্নি কৰি আহে বগা সাজ পিন্ধি থাকপালে ঘৰত, গতিকে সেইখিনি ব্যৱস্থাও আমি কৰিম যাতে ঘৈণীয়েকে হওক বা ল'ৰাটোৱে হওক অন্ততঃ বগা সাজখিনি পিন্ধিব পাৰে, নিয়ম নীতিখিনি কৰিব পাৰে। আৰু আপোনালোকে যি দান বৰঙণি দিব প্ৰত্যেকৰে নাম আমি এনেকৈ বহীত লিখি ল'ম। 2টা আমাৰ দান পাত্ৰ আছে, 2টা দান পাত্ৰত আমি এনেকৈ প্ৰত্যেকে নাম লিখি ল'ম। এনেকৈ ইয়াত নাম লেখা আছে অলৰেডি, বহুতে অলৰেডি মানে দিছেই, বহুতে নাম লেখা আছে এনেকৈ। আৰু প্ৰত্যেক মাহত আমি ইয়াতে হিচাপ আপোনালোকক দিম, এইটো মাহত আমাৰ পইচা কিমান উঠিল, কিমানজন মানুহে দিছে, প্ৰত্যেকৰে নাম মাতি দিম। আৰু পইচা কিমান আমাৰ থাকিল, যদি কিবা কোনোবাৰ মৃত্যু হয় খৰচ কিমান গ'ল, সেই খৰচখিনিও আমি আপোনালোকক জনাই তাৰে পৰা কিমান মাইনাছ হ'ল বাকী গোটেইখিনি হিচাপ পাব। 2টা বহি থাকিব। আৰু ইয়াৰে দায়িত্ব মই আমাৰ মুনুকে দিম। মুনুত এনেকৈ 2টা তালা থাকিব, আপোনালোকক মই দেখি দিওঁ। আজি এই 2টা তালা মাৰা হ'ব। আৰু ইয়াতে আপোনালোকে যাই যেনেকৈ পাৰে দান বৰঙণি দিব। লগতে মই এটা গুগল পে' নাম্বাৰ দিম, আমাৰ মুনুৰে দিম। মুন ইফালে আছোন, এইটো চিনিয়ে পায় মুন, গতিকে মুনুৰ গুগল পে' নাম্বাৰ এটা দি দিম। আপোনালোকে যদি আহি দিবও নোৱাৰে গুগল পে' নাম্বাৰত দিব পাৰিব। আৰু দিলেই আমি তেওঁৰ নাম্বাৰটো লিখি ৰাখিম। আৰু গোটেই হিচাপখিনি আমি প্ৰত্যেক মাহত দিম, যাতে আপোনালোকৰ 10 টকাও যদি দিছে 10 টকাটো আমি ক'ত খৰচ কৰিছোঁ যাতে আপোনালোকেও সেইখিনি গম পায়। কাৰণ চবৰে এটা আশাত দিব, গতিকে এই যাতে আশাখিনি আমি মানে তেওঁলোকৰ মনৰ আশাখিনি ৰাখিব পাৰোঁ, সেইটো চেষ্টা কৰিম। আৰু চাব, এইটো কিন্তু একদম পুণ্যৰ কাম। মৃত্যুৰ সময়ত যদি আপুনি 1 টকাও কাৰোবাক দিব পাৰে, তাতকৈ পুণ্যৰ কাম হয়তো নাই। চবতকৈ ডাঙৰ কাম আপোনালোকে বিপদৰ পৰা মানুহক অলপ সহায় কৰক। আৰু মৃত্যুৰ সময়ত যদি আপোনাৰ কাষত কোনোবা এগৰাকী মানুহৰ মৃত্যু হৈছে,
যদি খৰি কিনিব পইচা নাই, যদি ধাৰা বাঁহ কিনিব পইচা নাই, আমাক ফোন কৰিব। মোৰ নাম্বাৰ থাকিব, অজয়ৰ নাম্বাৰ থাকিব, আমি কেইটামান নাম্বাৰ দি দিম। কাৰোবাৰ তাতে নহয় কাৰোবাৰ তাতে আপোনালোকে পাবই আৰু আমাৰ লগত যোগাযোগ কৰিব। আমি নিজে যাই আপোনালোকক পইচা দিম। গতিকে আমি আজিৰ পৰাই এই অনুষ্ঠানটো আমি আৰম্ভ কৰিম। এটা বক্স থাকিব মোৰ দোকানতে থাকিব, এই এটা বক্স, আৰু এটা আমাৰ জেকৰ দোকানত থাকিব। আমাৰ কৈলা বাবা গ্ৰুপৰ গোটেই সদস্য আছে ইয়াতে। মই ইয়াৰ আগতে এটা ভিডিঅ' আপলোড দিছিলোঁ। প্ৰত্যেক মাহতে যদি আমি 100 টকা কৰি দিওঁ, যাই নোৱাৰে 50 টকা দিব, যাই নোৱাৰে 20 টকা দিব, 10 টকা দিলে কথা নাই। প্ৰত্যেক মাহতে যদি আমি এই কোনোবা মানুহৰ মৃত্যু হ'লে অন্তিম সৎকাৰৰ কাৰণে 10 টকাও যদি মাহত দিব পাৰোঁ, তাতপৰ কিন্তু পুণ্যৰ কামৰ কথা হ'ব নোৱাৰে। এইটো চবতকৈ পুণ্যৰ কাম। গতিকে আপোনালোকে আগবাঢ়ি আহক, অলপ অনুদান দিয়ক, যাতে গৰীব মানুহবোৰৰ মৃত্যু হ'লে চোতালত থৈ, সেই মৃতদেহটো চোতালত থৈ যাতে ৰখি থাকিব নালাগে খৰি ধাৰা বাঁহৰ কাৰণে। আমি যাই তেওঁলোকক দিম, দিয়াৰ পিছত যাতে তেওঁ যিমান পাৰে অতি সোনকালে এতিয়া অন্তিম সৎকাৰ কৰিব পাৰে। মোৰ তাতে পইচা অলৰেডি উঠাই আছিল, কৈছোঁ আপোনাক। তাতে মই নামখিনি মাতি দি আছোঁ। দিগন্ত দাস 50 টকা দিছিল, জিতু দাস 200 টকা, বৰপেটা ৰোডৰ পৰা 3জন ব্যক্তিয়ে দিছিল বহুদিন আগতে 500 টকা দিছিল। তাৰপিছত সৰস্বতী দাস 100 টকা, কৃষ্ণা দাস 100 টকা, অনুপম চৌধুৰী 100 টকা, শেখৰ দাস 100 টকা, বিনীতা তালুকদাৰ 200 টকা, নৱজ্যোতি পাঠক 5000 টকা দিছিল। তাৰে 2500 টকা আমি আমবাৰীহাটীত যে মুছিল, তাতে দিয়া গৈছে 2500 টকা। বিৰাজ দাস 100 টকা, বনজিৎ দাস, তেওঁ প্ৰত্যেক মাহত, মই যোনদিনাৰ পৰা মই কৈছিলোঁ যে প্ৰত্যেক মাহত যদি আপোনালোকে দিয়ে, সেইটো মাহৰ পৰাই দিছে। ছেপ্টেম্বৰত দিছে, অক্টোবৰত, নৱেম্বৰত তেওঁ 50 টকাকৈ দিছিল। সবেন দাস 200 টকা, টোটেল 4300 টকা। এতিয়া 4300 টকা আছে। এইখিনি মই ইয়াতে আমাৰ মুনক দিয়াৰ কাৰণে অনুৰোধ কৰিম। আজিৰ পৰা আমি যিটোকে আৰম্ভ কৰিছোঁ, যিসকল ব্যক্তিয়ে অলৰেডি আগতে দিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু যাতে আপোনালোকে আগবাঢ়ি আহে। চাওক, মই বাৰে বাৰে কৈছোঁ, বহুত দুখ লাগে। একবাৰ ভালকৈ ভাবি চাব যে গৰীব মানুহ মৰাৰ পিছত যদি খৰিৰ কাৰণে ৰখি থাকিব লাগে, বাঁহৰ কাৰণে, একবাৰ অলপ ভাবকচোন। মানুহ আমিও মৰিম, কাও বাচি নাথাকে। গতিকে অলপ সহায় কৰক। বহুত মানুহ আছে বৰপেটাত কৰিব পৰা, বহুত। আমি ল'ৰাটোক বা ছোৱালীটোক পূজা চাব আনিলে, ৰাস চাব আনিলে কিমান হাজাৰ হাজাৰ টকা খৰচ কৰোঁ, কিন্তু অলপ আমি আগবাঢ়ি আহোঁ। গতিকে সেই খৰচ কৰা বুলি মাহত যদি 100 টকাও দিওঁ এই গৰীব মানুহৰ কাৰণে, যাতে সেই গৰীব মানুহে অন্তিম সৎকাৰত যাতে কোনো অসুবিধা নাপায়, তাৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছোঁ। যাতে আপোনালোকে আগবাঢ়ি আহে, আৰু এই প্ৰচেষ্টা যি লৈছোঁ আপোনালোকে ইয়াত যোগদান কৰিব লাগিব। আপোনালোকৰ সহায় সহযোগেৰে যদি পাওঁ, নিশ্চয় আমি এনেকৈ আগবাঢ়িব পাৰিম। তো হলি দাদাও আছে, তেওঁ কিবা দান বৰঙণি দিম বুলি কৈছে যে। গোলাপ দাসেও কিমান দিছে? 2000 দিছে না? আৰু হাউলি দাদাক মই চিনাকি কৰি দিছে। তেওঁ বহুত মানুহক সহায় কৰি আছে। তেওঁ 2000 টকা দি দিছে, তেওঁকো বহুত বহুত ধন্যবাদ দিছোঁ। লগতে চিন্ময় হাজৰিকা, তেওঁ আমাক 1000 টকা দি গৈছে মাত্ৰ। আৰু আমাৰ সভাপতি আছে সাহিত্য সভাৰ, তেওঁ 500 টকা দি দিছে, মাহে দিব। তো তেওঁ মাহে 500 টকা কৰি দিব। আৰু আমাৰ হিতেশ দায়ে 500 টকা দি দিছে, ছাৰেও দি দিছে 200 টকা দি দিছে। সেইটো ভাল পদক্ষেপ লৈছা। কিছুমান মৃত্যুৰ পিছত কিছুমান দুখীয়া মানুহে সৎকাৰৰ কাৰণে যাব নোৱাৰে, যে যিটো পদক্ষেপ লৈছা, ৰাইজে সহযোগ কৰক, আগবাঢ়ি যাওক, সকলোৱে সহযোগ কৰক, সেইটোৱে কামনা কৰিছোঁ। পদক্ষেপটো ভালেই হৈছে। আপুনি মোক বহুত দিন আগতে জনাইছিলে, মোটামুটি 6 মাহ আগতে জনাইছিলে। তেতিয়া মই আপোনালোকক কৈছিলোঁ এই বস্তুটো বহুত ভাল, এইটো কৰিলে বহুতৰ উপকাৰ হ'ব। এই বস্তুটো কৰিলে নথৈ আনন্দিত হ'ম। সহায়যোগখিনি কৰিম, ময়ো কৰিম, আৰু ৰাইজেও কৰক, তেতিয়া ভাল হ'ব বস্তুখিনি। এইটো পদক্ষেপটো সঁচাকৈ মানে ভালেই পদক্ষেপ হৈছে এইটো। কাৰণ মানুহ মৰাৰ পিছত কিছুমান দুখীয়া মানুহ বহুত কাম থাকে, আমাৰ হিন্দু ধৰ্মৰ মতে হওক বা বেলেগ ধৰ্মতো। গতিকে সেইখিনি কৰিব পাৰিলে, আৰু যদি টকাৰ অভাৱত সেই বস্তুখিনি ৰৈ যায়, সেইটো বেয়া কথা হয়। গতিকে যদি এইখিনি সহায় আপোনালোকে সঁচাই কৰে, তেতিয়াহ'লে বহুত সুখী। আৰু ময়ো মোৰ ফালৰ পৰা যি আপোনালোকক কেতিয়াবা যদি সহায় লাগে ক'ব পাৰে, মই মোৰ কেপাচিটিতে সহায় কৰিবলৈ সদায় আগবাঢ়ি আহিম। আৰু মই মোৰ সমনীয়া বা মই মোৰ ছিনিয়ৰখিনিকো ক'ম যাতে এইটো এটা ভাল পদক্ষেপ, চবে যাতে আপোনালোকক সহায় কৰে। এইটো কথা মই বহুদিন আগতে তুমি মোক কৈছিলা, আৰু এই ক্ষেত্ৰত মই তোমাক আগবাঢ়ি অহাৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু এইটো হয়, বহুতক আমি দেখা পাওঁ যে খৰি দিয়াৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ মানুহৰ ওচৰত যে হাত পাতিব লগা হয় আৰু বিমুখ হৈ আহিব লগা হয়। গতিকে এইটো এটা বৰ ভাল পদক্ষেপ। আৰু ইয়াত যদি কিবা দিব লগা হয়, দান বৰঙণি দিব লগা হয়, মই নথৈ আনন্দিত হ'ম আৰু দিবৰ কাৰণে ইচ্ছা কৰিম। আৰু মোৰ সন্মুখত থকা আমাৰ ডেকা বন্ধুসকল,
আপোনালোকে সন্মিলিতভাৱে যি এটা মহান উদ্দেশ্যলৈ আগবাঢ়িছে, এটি অতিকৈ মানে ভাল বস্তু, অতিকৈ মূল্যৱান বস্তু হ'ব। ক'ৰবাত কেতিয়াবা ইয়াত পইচা নাই, কিন্তু একজন মানুহ ঢুকালে একদম গৰীব মানুহ কি কৰিব? আমাৰ সদস্যকে ক'ব যে মানুহজন ঢুকালে কৰিব লাগে, শৱদাহন কৰিব লাগে, আপোনালোকে কি পাৰে দিয়ক। আৰু এওঁলোকৰ দৰে মানুহৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গ'লেও এটা তেওঁলোকৰ ইয়াৰ প্ৰতি মোহ থাকে। আমাৰ যি সদস্য আছে, ৰাজু আছে, এইমুখে বিকাশ, এইমুখে বিকিক আপুনি চিনি পাবই। বিকি আজি কিছুদিন আগতে ব্লাড দিছে, যিটো বঙাইগাঁৱৰ পৰিয়াল কান্দি কান্দি ব্লাড পোৱা নাছিল, হাহাকাৰ। মই ভিডিঅ'টো এৰি দিয়া আধা ঘণ্টা পিছতে বিকি মোক ফোন কৰিছিল, পিংকুদা মই ব্লাড দিম। চাওক, বৰপেটাত বহুত মানুহ আছে সহায় কৰাৰ কাৰণে, কিন্তু সুবিধাটো পোৱা নাই। আজি বিকি এনেকৈ ওলাই আহিছে, বৰপেটাত আৰু বহুত এনে বিকি আছে। হয়তো নতুন প্ৰজন্ম, এই নতুন প্ৰজন্ম বিকি ওলাই আহক। নতুন প্ৰজন্ম যিমানে ওলাই আহিব সিমানে আমাৰ কাৰণে ভাল। ৰবিন আছে, ধ্ৰুৱ আছে, উৎপল, আৰু এইফালে আছে চিনি পায় জেক, আৰু এইমুখে হ'ল মুন। গতিকে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ যাতে মানুহখিনিক সহায় কৰিব পাৰোঁ। আৰু আমি সকলোৱে প্ৰত্যেক মাহতে মই 200 টকাকৈ দিম, আৰু বাকী কেইজনে কি দিয়ে সেইটো হয়তো তেওঁলোকে ক'ব। মই প্ৰত্যেক মাহতে 100 টকা কৰি দিম। আৰু মোৰ দোকান নিচেই সৰু, অলপতে ভিডিঅ' পাইছে, মোৰ তাৰমানে গোটেইখিনিতো চুৰ হৈ গৈছে। যি নহওক, মুনকো বহুত বহুত ধন্যবাদ দিছোঁ। মুনে 100 টকা দিব প্ৰত্যেক মাহত। আমাৰ অজয় আছে, অজয় কেমেৰা ধৰি আছে, মাত্ৰ আহিলা। অজয় মান্থলি অজয় মান্থলি 200 টকা কৰি দিব। আৰু অজয়ৰ মানে ব্লাড আছে A নিগেটিভ ন অজয়? অজয়ৰ ব্লাড আছে A নিগেটিভ। যদি কোনোবাৰ A নিগেটিভ দৰকাৰ হয় আপোনালোকে মোক ফোন কৰিব, কাৰণ A নিগেটিভ নাপয়ে। আজি বহুদিন ধৰি মই তাক ৰাখি থৈ দিছোঁ যে তই দেখোন দিবা নালাগে। কিছুমান সৰু বাচ্ছা এক্সিডেণ্ট হৈ অহা বা ডেলিভাৰীৰ সময়ত তেজৰ খুব প্ৰয়োজন হয়, তেনেস্থলত যদি লগা হয় তো মই কৈছোঁ যে অজয় দিব লাগিব A নিগেটিভ টেষ্ট। তো A নিগেটিভ টেষ্ট ৰেডি হৈ আছে আমাৰ। যদি কোনোবা এনেহেন মানে দুৰ্ঘটনাত লগা হয় বা ডেলিভাৰীৰ সময়ত লগা হয় তো আমাৰ লগত যোগাযোগ কৰিব, আমি A নিগেটিভ টেষ্ট 1 ইউনিট দিব পাৰিম। গতিকে আজি গোটেইকেইজনকে বহুত বহুত ধন্যবাদ দিছোঁ ইমানখিনি সময় দিয়াৰ কাৰণে। আৰু বৰপেটাবাসী ৰাইজক এটাই অনুৰোধ কৰিম, কোনোবাই পইচা দিয়ক নিদিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে আমি খবৰ পৰা হ'লে 1 টকা বেছি পাম। আপুনি যদি শ্বেয়াৰ কৰি দিয়ে আপোনাৰ পৰা 50টা মানুহে দেখা পাব। যদি 50 টকাও আহে আমাৰ কাৰণে ভাল। তো ৰাইজকো আমি হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে অলপ আগবাঢ়ি আহক, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যাতে গৰীব মানুহৰ মৃত্যু হ'লে কোনোৱে যাতে চোতালত সেই মৃত্যু হোৱা মানুহজনক লৈ ৰখি থাকিব নালাগে, খৰি বা ধাৰা বা বাঁহৰ কাৰণে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কৰিলে বাবা কি? আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।